আৰু এদিনে আমি হেৰি কৰিছোঁ এইবিলাক ফটো ল'ৰা ছোৱালীক আনিছোঁ দিয়া 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 কৰ দিয়া কৰ আপনি ওচৰত থাকিব আপনি ওচৰত থাকিব ল'ৰা ছোৱালীবোৰে খালি ডাঙৰ কৰিবলৈ বগা এইটো গছটো ভালকৈ ৰাখিব লাগিব যাতে একদম থাকি যায় একদম ডাঙৰ হ'ব লাগিব গছ ৰুৱে গছ ডাঙৰ কৰিব লাগিব আমি হয়নে এটা কলেজত কাৰণে ডাঙৰ হ'ব বাৰু হ'ব এই ৰাস্তা ঘাটে ৰুলে দিগদাৰি অলপ লাগিছিল মাটি দিব লাগিব ওপৰত পানীটো জমা নহ'ব মাটি অকণমান এফালে হেৰি কৰি দিলে পাইছোঁ এনেকৈ প্ৰথমতেতো বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনা সকলোলৈকে আৰু সকলোৰে আমাৰ প্ৰচেষ্টা ডেইলি বেচিছত আমি কৰি যাব লাগিব যাতে আমি প্ৰকৃতিক সুৰক্ষা দিব পাৰোঁ গছ ৰোৱা অকল সেয়া গছেই নহয় ফল মূলৰ গছ বেছিকৈ ৰুব লাগে কাৰণ যাতে চৰাই চিৰিকটি বান্দৰ তাহাঁতৰ কাৰণেও যাতে সুবিধা হয় যিহেতু আমাৰ মানে ডেভেলপমেণ্টৰ কাৰণে বহুত এৰিয়া কমি গৈছে ন তেওঁলোকৰ কাৰণে সেইটো কাৰণে হিউমেন এনিমেল কনফ্লিক্ট বোলা বস্তুটো বহুত বাঢ়ি গৈছে আজিকালি গতিকে আমি এই আজিৰ দিৱসটোতে আমি আৰম্ভ কৰিব লাগে যে জেগাই জেগাই এনেকুৱা কিছুমান গছ ৰুব লাগে যাতে সেই জীৱ জন্তুখিনিৰ কাৰণেও সহায় হয় কনফ্লিক্ট নহয় তেতিয়াহে প্ৰকৃতিৰ সংৰক্ষণ হ'ব আৰু ইয়াত আমি গছপুলি ৰুবলৈ আহিলোঁ আমাৰ জুবিন গাৰ্গ ফেন ক্লাবৰ এটা পদক্ষেপ তেওঁলোকে লৈছে দাদা যিহেতু প্ৰকৃতিৰে মানুহ তেওঁ এই আজিৰ দিনটো খুব উলহ মালহেৰে উদযাপন কৰিছিল সদায় গছ ৰুই মানুহক এৱেৰনেছ এটা প্ৰদান কৰিবলৈ গতিকে জুবিন গাৰ্গ ফেন ক্লাবে সেই বস্তুটো কণ্টিনিউ কৰিছে তেওঁলোকে সেই প্ৰচেষ্টাটো তেনেকৈ আজি আমাৰ এইটো এৰিয়াৰ কেইবাখনো শিক্ষানুষ্ঠান তেওঁলোকে লৈছে ডিমৰীয়া কলেজৰ পৰা আৰম্ভ হৈছে মই আহিলোঁ ডিমৰীয়া কলেজলৈ প্ৰথম ইয়াৰ পৰা মই যাম মৰিগাঁৱলৈ তাত মোৰ এখন চেমিনাৰ আছে পিছত তেওঁলোকে আকৌ বাকীখিনি শিক্ষানুষ্ঠানত কণ্টিনিউ কৰিব বস্তুটো
চ' মোৰ কথা মানে অনুৰোধ এটাই সকলোকে, ঘৰৰ পৰাই আৰম্ভ কৰক গছ গছনি ৰোৱা, ফল মূলৰ গছ গছনি ৰোৱক, ছাঁ দিয়া গছ গছনি ৰোৱক। ইয়াত আমি মানে ফেঞ্চি গছ ৰুই লাভ নাই। আমাৰ মাটিটো ইমান সাৰুৱা যে আমি তাতকৈ বেছি আমাৰ আছে গছ বিভিন্ন ধৰণৰ, সেইবিলাক ৰুব লাগে, যোনবোৰ আমাৰ লোকেল গছ হয়, আমাৰ ইয়াত যোনবোৰ ধুনীয়াকৈ হয় সেইবোৰ কৰোঁ। তেতিয়া আমি ছাঁ পাম, বৰষুণ পাম, বতাহ পাম, আৰু বাকী চৰাই চিৰিকটি জীৱ জন্তু সকলোৱে সুন্দৰভাৱে আমাৰ লগতে আমি কোহেবিট কৰিব পাৰিম। সেইটোৱে মানে মোৰ অনুৰোধ সকলোকে।